হেল্ল' এভৰিৱান। আজি তোমালোকৰ কুৱেশ্যন পেপাৰখন মই কৰি দি আছোঁ। তোমালোকে কি কেনেকৈ কৰিলা, মই কেনেকৈ কৰি দিছোঁ, শুদ্ধ এনচাৰটো কি হয় সেইটো তোমালোকে চাই ল'বা। তোমালোকে বহুতে 2 আৰু 5টো অলপ প্ৰব্লেম পাইছা, মই সেইটো কৰি দিম। বাকীবিলাকো তোমালোকে চাই ল'বা। পেপাৰখন কেনেকুৱা পালা তোমালোকে ক'বা মোক। এনেকুৱা ধৰণৰ মোৰ কুৱেশ্যন আহিব তোমালোকৰ। ইমান টাফ নাহিবও পাৰে, কিন্তু তোমালোকে যিমান পাৰা টাফ কৰিব ট্ৰাই কৰিলে এক্সামত তোমালোকে বস্তুবিলাক ইজি পাবা। গতিকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ক'ব নোৱাৰা, গতিকে ৰেডি থাকিব লাগিব। যিকোনো কুৱেশ্যন আহিলে যাতে কৰিব পাৰা, তাৰ কাৰণে ৰেডি থাকিব লাগিব। টাইম তোমালোকক বহুত দিছিলোঁ মই, কিন্তু ইমান টাইমৰ দৰকাৰেই নহয়। চাবা মই কেনেকৈ কৰিছোঁ, তোমালোকে বস্তুটো চাই ল'বা। মই এতিয়া ইয়াত কৰি দিম, তোমালোকে নিজে কুৱেশ্যন কেইটা লৈ বহীত তুলি ল'বা ধুনীয়াকৈ, যে এইটো ইমান নম্বৰ টেষ্ট, এই 5টা কুৱেশ্যন আৰু ইয়াৰ চলিউশ্যনবিলাক এনেকুৱা, যাতে পিছত তোমালোকে চাব পাৰা। সেইটো ভালকৈ এটা বহীত এক্সট্ৰাকৈ তুলি ল'বা তোমালোকে। আৰু আগতো মই যেইটা এক্সাম লৈছোঁ, আগত 2টা নে 3টা এক্সাম হৈছে, সেইকেইটাৰো পেপাৰকেইখন কৰিবা, কৰি ধুনীয়াকৈ বহী এটাত তুলি ল'বা। পাছত যাতে মেইন এক্সাম আহিলে ফাইনেল এক্সামত তোমালোকে বস্তুবিলাক কৰিব পাৰা। এতিয়া চাবা আমি কৰিম। 1 নম্বৰ কুৱেশ্যনটো কি দিছে, ফাইণ্ড দ্য স্কুৱেৰ ৰুট অফ 113569। এইটো কেনেকুৱা হ'ব, এইটো তোমালোকক মই শিকাইছোঁ স্কুৱেৰ ৰুটৰ সেইটো। এইটো চাবা মই কৰি দিম। এইটো কি আছে 113569, ইয়াত কৰিম। 113569 ইয়াক কৰিব লাগিলে কি আছিল, আমি সোঁফালৰ পৰা দুটা পেয়াৰ বনাম, দুটা। এতিয়া 11ক কিহেৰে যাব, চাবা একে সংখ্যাৰে পূৰণ যাব লাগিব। 3ৰে 3 3 গুণ 9, 4ৰে 4 4 গুণ 16, 4ৰে কৰিব গ'লে বেছি হৈ যায়, গতিকে 3ৰে কৰিব লাগিব। 3ৰে কৰিলে 3 3 গুণ 9। আৰু এইটো আমি কি মেথড ইউজ কৰিছোঁ, এইটো আমি ডিভিজন মেথড ইউজ কৰিছোঁ। বা 11 9 গ'লে কি হ'ব, 2 নামিব, কি 35 নামিব। এতিয়াতো 3 ইয়াৰ দুগুণ হ'ব, 3 দুগুণ 6। ইয়াৰ লগত এনেকুৱা কি সংখ্যা হ'ব, সেইটো কৰিলে 235ৰ ওচৰে পাজৰে হয়। চাবা 2 দিলে 6 দুগুণ 12 কম হ'ব, 3 দিলে 6 3 গুণ 18, আৰু 4 দিলে 6 4 গুণ 24, 235 পাৰ হৈ যাব, গতিকে 3 আহিব। 63, ইয়াতো 3 আহিব। 3 3 গুণ 9, 6 3 গুণ 18, গতিকে কিমান নামিব, 15 9 গ'লে 6, 2 থাকিল, 12 8 গ'লে 4, 4 6 69 নামিব। এতিয়া তাৰপিছত 3 থাকিল, এইটোৰ বা দুগুণ, 3 দুগুণ 6, আগত 6 থাকিব, আৰু এনেকুৱা কি সংখ্যাৰে পূৰণ কৰিব লাগিব, কৰিলে 4 6 69 আহে। এতিয়া লাষ্টত 9 আছে, লাষ্টত 9 থাকিলে কিহেৰে হ'ব, 7ৰে, 7 7 গুণ 49, লাষ্টত 9 আহে, গতিকে এতিয়া 7 হ'ব নিশ্চয়। 7 হ'লে 7, তোমালোকে কৰি চাব পাৰা। 7 7 গুণ 49, 9 4 হাতে গ'ল, 7 6 গুণ 42 4, 46 6 4 হাতে গ'ল, 7 6 গুণ 42 4, 46। গতিকে এনচাৰ কি হ'ল, লিখিবা এনচাৰ 337। গতিকে এইটো বস্তু তোমালোকে যদি সকলোৱে কৰিছা এনেকৈ, গতিকে তোমালোকৰ ৰাইট হৈছে। চাবা তোমালোকে, মই পেপাৰ কাটাৰ দৰকাৰেই নাই, তোমালোকে নিজে গম পাবা এই ভিডিঅ'টো চোৱাৰ পিছত কোনকেইটা তোমালোকৰ ৰাইট হ'ল, কোনকেইটা ৰং হ'ল। এতিয়া চাবা নেক্সট কুৱেশ্যনটো কি আছে চাই ল'ম আমি। কি দিছে চাবা, ত্ৰিভুজ এ বি চি ইজ এন ইকুইলেটাৰেল ট্ৰাইংগেল, হাইট অফ দ্য ট্ৰাইংগেল এ ডি ইজ 21 cm, ফাইণ্ড আউট দ্য লেন্থ অফ ছাইড এ বি। এতিয়া চাবা কি দিছে, ত্ৰিভুজ এ বি চি এন ইকুইলেটাৰেল ট্ৰাইংগেল, তাৰমানে সমবাহু ত্ৰিভুজ। হাইটটো দিয়া আছে এ ডি, তাৰমানে চাবা আমি কৰিম, এ বি চি এটা ত্ৰিভুজ দিয়া আছে। চাবা এইটো এটা ত্ৰিভুজ, মই এনেকুৱা কৰি দিছোঁ তোমালোকক ক্লাছত, ভিডিঅ'ত তোমালোকে চাইছিলা যদি পাৰিবা। এতিয়া এইটো এ বি ত্ৰিভুজ দিয়া আছে এটা, এ বি চি ইকুইলেটাৰেল সমবাহু ত্ৰিভুজ। ইয়াত 3টা বাহু সমান,
AB BC AC সমান ইয়াৰ হাইটটো দিয়া আছে হাইট হ'লে এইটো হাইট AD হাইট দিয়া আছে তাৰমানে 21 সমবাহু ত্ৰিভুজৰ এইটো হাইট লম্ব পাৰপেণ্ডিকুলাৰডালে বেছ হৈছে ইয়াৰ বেচিক সমানত কাটে তাৰমানে BD সমান DC হ'ব এতিয়া আমি যদি ধৰি লওঁ AB এটা ধৰা এটা লিখি দিয়া তোমালোকে লিখিব পাৰা লেট AB সমান BC সমান AC সমান A চেণ্টিমিটাৰ ধৰি ল'লোঁ আমি তাৰমানে এইটো বাহু A এইটো বাহু A এইটো বাহু A যদি এইটো বাহু BCও A হয় BC সমানো A AC সমানো A আৰু AB সমানো A আমি ধৰি ল'লোঁ এইটো তেতিয়া কি হ'ব তেতিয়া BD আৰু DCৰ ভেলু কি হ'ব যিহেতু DA BC সমানত কাটিছে গতিকে BD আৰু DCৰ ভেলু কি হ'ব A/2 হ'বনে নাই এইখিনি বস্তু তোমালোকে চাই লোৱা বুজি লোৱা এতিয়া আমাক উলিয়াব দিছে AB বাহুৰ ভেলু এতিয়া চাবা এই যিডাল AD আছে ADয়ে ABC ত্ৰিভুজটোক দুটা ত্ৰিভুজ বনাইছে কি ত্ৰিভুজ বনাইছে এটা হৈছে ত্ৰিভুজ ABD এণ্ড ত্ৰিভুজ ADC ADB এণ্ড ADC দুটা ত্ৰিভুজ এতিয়া আমাক উলিয়াব দিছে AB বাহুৰ ভেলু যেতিয়া উলিয়াব দিছে আমাক AB বাহুৰ ভেলু এই বাহুটোৰ ভেলু উলিয়াব দিছে গতিকে আমি এই ত্ৰিভুজ ADBটো ল'ম ত্ৰিভুজ ADB বা ABD এই বাহুৰ ত্ৰিভুজটো ল'ম এই বাহুটো ত্ৰিভুজটো ল'লে কি হ'ব চাবা তো মই আঁকি লৈছোঁ আলাকে আমি এইটো বস্তু ল'ম A এইটো D আছিল এইটো B এইটো A/2 হ'ব এইটো A/2 এইটো 21 দিয়া আছে ত্ৰিভুজ ADBৰ পৰা কি হ'ব ADBটো এটা সমকোণী ত্ৰিভুজ হৈছে নে নাই ইয়াত পাইথাগোৰাছৰ ফৰ্ম আহি যাব পাইথাগোৰাছৰ সেইটো কি আছিল বেছ হৈছে এইটো বেছ এইটো পাৰপেণ্ডিকুলাৰ এইটো হৈছে হাইপোটেনাছৰ স্কুৱেৰ সমান বেছটোৰ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰৰ স্কুৱেৰ গতিকে কি হ'ব এইটো বাহু AB হৈছে হাইপোটেনাছ A স্কুৱেৰ সমান বেছ স্কুৱেৰ বেছৰ ভেলু হৈছে আমাৰ কি তাৰমানে বেছ হৈছে BDৰ ভেলু হৈছে A/2 গতিকে A/2 হোল স্কুৱেৰ প্লাছ AD স্কুৱেৰ ADৰ ভেলু হৈছে 21 তাৰমানে 21 স্কুৱেৰ এতিয়া এইখিনি তোমালোকে হেৰি কৰি দিয়া চিম্প্লিফাই কৰি দিয়া কি হ'ব তাৰমানে কি হ'ব A স্কুৱেৰ সমান A²/4 প্লাছ 21 স্কুৱেৰ মানে কিমান 441 মনত ৰাখিবা স্কুৱেৰৰ টেবুলখন এতিয়া 441 যদি এটা চাইডে ৰাখোঁ আৰু A²-4টো যদি এটা চাইডে আনো তেতিয়া কি হ'ব মাইনাছ হৈ যাব A² মাইনাছ A²/4 সমান 441 এইটো কৰিলে কি হ'ব তলত এটা থাকে এটা থাকে 4 লসাগু হ'ব 1 হ'লে 4A² 4ৰে এবাৰ 1ৰে 1 কৰিলে 4A² মাইনাছ A² সমান 441 তাৰমানে ওপৰত থাকিব 3A²। নেক্সট হেড কৰিম চাবা কি থাকিব 3A²/4 সমান 441 এতিয়া 4টো এইটো চাইডে যাব 3টো তলত গুচি যাব তাৰমানে 4 পূৰণ 441/3 3ৰে 441 যাবনে নাই যাব কেনেকৈ যাব ডিভিজিবিলিটি ৰুল কি কৈছিল তিনিওটা সংখ্যাৰ যোগফল যদি 3ৰে যায় এইটো 3ৰে যাব এইটো কি হ'ব 4 4 8 1 9 3ৰে যায় গতিকে ইয়াকো যাব 3ৰে ইয়াক যাব 3 × 3 1 14 7 3 × 12 13 14 2 21 7
তাৰমানে 147 পূৰণ 4 3 গুণ 3 1 14 7 12 2 21 7 3 21 কিমান হ'ব 7 4 গুণ 28 8 2 হাতে গ'ল 7 4 গুণ 16 17 18 8 1 হাতে গ'ল 4 গুণ 4 1 5 গতিকে এতিয়া এৰ ভ্যালু কি হ'ব ৰুট 588 588ক এতিয়া উলিয়াই দিয়া তোমালোকে ৰুট কৰিলে কিমান হ'ব 588ক কৰিলে কিমান হ'ব দুটা ডিভিজিবিলিটি ৰুলত যদি কৰা 2 2 4 1 88 নামিল এই দুইটো দুগুণ হ'ব 2 2 4 লাষ্টত 8 আছে লাষ্টত 8 থাকিলে কিবা হ'ব 4 ৰে 7 4 গুণ 16 নাযাব পাৰে একদম এক্সাক্ট নাযাব পাৰে নগ'লে দশমিক আহিব দশমিক দি দুটা শূন্য ইউজ কৰিবা যদি 188ক ডাইৰেক্ট নাযায় নগ'লে তোমালোকে কিবা এটা ইয়াত আহিব ইয়াত কিমান আহিব চাবা 4 যদি দিওঁ 4 যদি দিওঁ 4 4 গুণ 16 6 1 হাতে গ'ল 4 4 16 1 17 176 আহিল 176 আহিল কিবা নামিব ইয়াৰ পিছত নাযায় নগ'লে দশমিক দি ইয়াত দুটা শূন্য ল'বা এই শূন্য দুটা তলত নামি যাব গতিকে তেতিয়া লিখিবা 24 পইণ্ট সামথিং হ'ব আৰু এনচাৰ এইখিনি বস্তুৱে নাইবা তোমালোকে যদি নম্বৰ অনুযায়ী বস্তুটো কৰিবা নাইবা তোমালোকৰ যদি অপশ্যনো থাকে অপশ্যনটো চাবা যদি অপশ্যনত থাকে ৰুট 588 অপশ্যনত আছে তেতিয়া এনচাৰ সেইটোৱে হ'ব আৰু যদি কেতিয়াবা দশমিকত থাকে তেতিয়া তোমালোকে এইখিনি বস্তু কৰিব লাগিব গতিকে এইটো বস্তু মই দি দিলোঁ তোমালোকক তোমালোকে বহুত ধুনীয়াকৈ কৰি ল'বা অলপ টাফ আছিল এইটো কিন্তু তোমালোকক মই শিকাইছিলোঁ তোমালোকে অলপ ট্ৰাই কৰিলে পাৰিলা হয় এতিয়া নেক্সট কুৱেশ্যনটো চাবা কি আছিল 3 নম্বৰ কুৱেশ্যনটো দিছে AB 1:2 BC 3:4 CD 6:9 ABCD উলিয়াব লাগে চাবা এইটো কেনেকৈ কৰিম এতিয়া দিয়া আছে A:B সমান 1:2 B:C আছে 3:4 C:D আছে তোমাৰ 6:9 ইয়াত চাবা 1 আৰু 2 আছে 3:4 আছে 6:9 ইয়াক আমি সৰু কৰিব পাৰোঁ 6:9 দুটাকে 3ৰে হৰণ যায় গতিকে C:Dটো আমি 3ৰে যদি হৰণ কৰি দিওঁ দুটাকে এইটো কি হ'ব 2:3 হ'ব চোৱা 2:3 হ'ব 2:3 হ'ব এতিয়া মই এইটো তোমালোকক শিকাইছিলোঁ প্ৰথমটো চাবা প্ৰথমতে আমি এইটো আৰু এইটো ল'ম BB ইয়াত বিৰ ভেলু আছে 2 ইয়াত আছে 3 গতিকে একে কৰিব লাগিলে A:Bক আমি তলৰ বিৰ ভেলুটোৰে পূৰণ কৰিম আৰু তলৰটোক ওপৰৰ বিৰ ভেলুটোৰে পূৰণ কৰিম যদি পূৰণ কৰোঁ তেতিয়া কি হ'ব তাৰমানে A:B পূৰণ যদি আমি 3ৰে কৰোঁ তলৰ বিৰ ভেলুটোৰে তাৰমানে কি হ'ব 3 1 গুণ 3 3 2 গুণ 6 এণ্ড B:6 ওপৰৰ বিৰ ভেলুটোৰে তাৰমানে 2ৰে পূৰণ তাৰমানে 3 2 গুণ 6 4 2 গুণ 8 ঠিকে আছে এতিয়া চাবা A:B এইটো এটা A:Bৰ এতিয়া ৰেচিঅ'টো 3:6 হৈ গ'ল আৰু B:C মানে বিৰ ভেলুটো দুটাতে ছেম আহিছে C6 এতিয়া আমাক লাগে কি C:D ৰ ভেলু হৈছে 2:3 এতিয়া যদি চিৰ ভেলুটো 2 আছে ইয়াত চিৰ ভেলুটোক যদি আমি কাৰণ ইয়াত চিৰ ভেলু আছে 8 গতিকে ইয়াকো 8 বনাব লাগিব গতিকে চিৰ ভেলুটো 2 আছে ইয়াত গতিকে ইয়াক আমি 8 বনাব লাগিলে কি কৰিব লাগিব গোটেই C:Dটোকে 4ৰে পূৰণ কৰিব লাগিব আমি তাৰমানে C:D যদি আমি 4ৰে পূৰণ কৰোঁ তেতিয়াহে চিৰ ভেলুটোৰ ইয়াত 2 আছে ইয়াত তেতিয়াহে চিৰ ভেলু 8 হ'ব কাৰণ ইয়াত চিৰ ভেলু 8 হৈছে তেতিয়া কি হ'ব 4ৰে যদি পূৰণ কৰোঁ 2 কৰিলে 4 2 গুণ 8 3 কৰিলে 4 3 গুণ 12 গতিকে আমাৰ ছেম হৈ গ'ল চাবা ইয়াত A:B আছে এৰ ভেলু 3 বিৰ ভেলু 6 হ'ল ইয়াত B আছে বিৰ ভেলু 6 ইয়াতো বিৰ ভেলু 6 ইয়াতো বিৰ ভেলু 6 চিৰ ভেলু 8 ইয়াতো চিৰ ভেলু 8 ইয়াতো চিৰ ভেলু 8 গতিকে এইটো আমাৰ হৈ গ'ল তোমালোক যি উলিয়াব পাৰিছে এইটো কৰি দিয়ে এতেকে A:B:C:D সমান তোমালোকৰ হ'ব 3:6:8:12 এইটো ফাইনেল তোমালোকৰ হৈ গ'ল
গতিকে তোমালোকে বস্তুবিলাক এনেকৈ কৰিব লাগিব। তোমালোকে ধুনীয়াকৈ কুৱেশ্যনটো লৈ বহীত ধুনীয়াকৈ পাতি লৈ কৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো চাই লৈছোঁ কি আছে। এটা হৈছে কেলকুলেট ফ'ৰ্থ প্ৰপৰ্চনেলি টু দ্য নাম্বাৰ ইমান ইমান। তোমালোকক কৈছিলোঁ যেতিয়া ফ'ৰ্থ প্ৰপৰ্চন উলিয়াব লাগিব তেতিয়া তিনিটা সংখ্যা দিয়া থাকিব। এতিয়া 490, 70, 69 আছে। চাবা এইটো কৰিম। ফ'ৰ্থ প্ৰপৰ্চন তাৰমানে কি কৰিব লাগিব, ফ'ৰ্থ প্ৰপৰ্চন হ'লে 490:70 সমান 70:x। এই ধৰি ল'ব পাৰা লেট ফ'ৰ্থ প্ৰপৰ্চন হ'ল x, তাৰমানে 490/70 সমান, আৰু চৰি এইটো 70 নহয়, এইটো আছিল 69। এইটো আছিল 69 আছিল এইটো 69/x। এটা সৰু কৰিলে 0 7 7 বাজ যাব, গতিকে ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 7x = 69। 69ক 7 যায় নেকি, নাযায়, তাৰমানে এক্সৰ ভেলু কি হ'ব 69/7। ইয়াত ৰাখিব পৰা নাইবা এক যদি দশমিকক নিব পাৰা 7 69 কিমান হ'ব 9 বাজ যাব, 9 7 গুণ 63, 6 নামিল, 6 নামিলে 0.0, 9 6 গুণ 54 আৰু 6 নামিল 6 6 আহিব 9.67 চামথিং এনেকুৱা হ'ব এক্সৰ ভেলু। গতিকে ফ'ৰ্থ প্ৰপৰ্চন এইটোৱে, নাইবা এইখিনিতো এৰি দিব পাৰা তোমালোকে। গতিকে এইটো হৈ গ'ল। নেক্সট আৰু কি কুৱেশ্যন আছে চাম। এটা কুৱেশ্যন আছে চাগে 5 নম্বৰ কুৱেশ্যনটো। 5 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালকৈ বুজি ল'বা, এইটো অলপ মাথা লগাব লাগিব। কুৱেশ্যনটো কি দিছে বা, এটা ইন এন ইলেকশ্যন অফ 2 কেণ্ডিডেটছ, এটা ইলেকশ্যনত 2টা কেণ্ডিডেট আছে, এটাই পাইছে আৰু এটাই পাইছে বাকীখিনি ভোট, আৰু সেই মানুহজনে 2412টা ভোটত মানে ৰিজেক্ট হৈছে, যিজনে 41% ভোট পাইছে। গতিকে কুৱেশ্যনটো এনেকুৱা দিছে, গতিকে তোমালোকে এইটো বস্তু মই কৰি দি আছোঁ, তোমালোকে চাবা কি দিয়া আছে। বুজি ল'বা, এটা ইলেকশ্যনত ধৰি ল'লোঁ টোটেল ভোট পল হৈছে, মানে কিমান মানুহে ভোট দিছে, ধৰি ল'লোঁ 100% ধৰি ল'লোঁ, লেট ভোট পল সমান 100% ভোট পল হৈছে। তাৰে ভিতৰত 2টা কেণ্ডিডেট আছে, এই 100% ভোটৰ এজনে পাইছে 41%। যদি এজনে 41% ভোট পায় তেতিয়া আনজনে কিমান পাব, টোটেল ভোট হৈছে 100%, তাৰে এজনে 41% পাইছে, তেতিয়া আনজনে কিমান পাব, 100ৰ পৰা 41টো বিয়োগ হ'ব, 100ৰ পৰা যদি 41 বিয়োগ কৰোঁ আমি কিমান হ'ব 59%। এই বস্তুখিনি বুজি ল'ব লাগিব, 59% হ'ব। এতিয়া বস্তুটো সুধিছে তাৰমানে 59% পালাক মানে কি, 2টা কেণ্ডিডেট আছে, মানে ই জিকিলে ই হাৰিলে। এতিয়া কুৱেশ্যনটো সুধিছে, কুৱেশ্যনটো দিয়া আছে কি, দিয়া থকা বস্তুখিনি চাব লাগিব। এইজন মানুহে 41% পাইছে, তেতিয়া আনজনে পাব 59%। এতিয়া কৈছে যে এইজন মানুহে 2400 কিমান দিয়া আছিল 12টা ভোট কমকৈ পাইছে, তাৰমানে এইজন মানুহে 2412টা ভোট পাইছে, সেই 2412টা ভোট, কাৰণ যিমানখিনি ভোট হৈছে সেই ভোটখিনিতো এই দুজনৰ মাজতে ভাগ হ'ব লাগিব ন, কাৰণ কেণ্ডিডেট 2টাই কেণ্ডিডেট, এজনে পাইছে 41%, তেতিয়া আনজনে পাব 59%। আৰু দিয়া আছে কুৱেশ্যনটোত যে 41% ভোট পাইছে আৰু 2412টা ভোট কম পাইছে সি, তাৰমানে কি, তাৰমানে 59% যিটোৱে পাইছে 59%, আনজনে পাইছে 41%। এই 59ৰ পৰা 41 দিলে যিখিনি বাকী ৰয় সেইখিনি সমানে 2412টো দিয়া আছে। ভালকৈ তোমালোকে বস্তুটো চাই লোৱা। টোটেল ভোট পল হৈছে যদি আমি 100% ধৰি লওঁ, এজনে পাইছে 41%, আনজনে পাব তেতিয়া কিমান, 100ৰ পৰা 41 গ'লে 59।
এতিয়া দিয়া আছে প্ৰথমজনে যিজনে হাৰিছে সি 2412টা ভোট কম পাইছে আনজনতকৈ। তাৰমানে 59% জিকাজনে পাইছে, হাৰাজনে 41% পাইছে। গতিকে 59%ৰ পৰা 41% যদি বিয়োগ কৰোঁ আমি, তেতিয়া কিমান হ'ব সেইটো চাই লোৱা। সিমান সমানে 2412। কুৱেশ্যনটো ভালকৈ এবাৰ চাই লোৱা তোমালোকে। ইন এন ইলেকশ্যন অফ টু কেণ্ডিডেটছ, দুটা মানুহৰ কেণ্ডিডেটৰ ইলেকশ্যন এটাত যিজন মানুহে হু গেটছ 41%, যিজন মানুহে 41% ভোট পাইছে তাক 2412টা ভোটে চাৰিজন মানুহে ৰিজেক্ট কৰিছে, 4টা ভোট কমকৈ পাইছে সি। টোটেল ভোট কিমান পল হৈছে সেইটো সুধিছে। গতিকে বস্তুটো সেইটোৱে। তাৰমানে আমাৰ কি হ'ল 59%। এতিয়া লিখা 59%। এতিয়া চোৱা 59% তাৰে পৰা মাইনাছ 41%, ইমান হ'লে কিমান হ'ব? 18%। তাৰমানে 18% সমান দিয়া আছে। 18% সমান গিভেন, এইটো গিভেন লিখিবা। গিভেন 18% সমান 2412। এতিয়া 1% সমান কিমান হ'ব? 2412ৰে 12ক 18তে হৰণ, 18তে হৰণ কৰা 2ৰে কৰিলে 9 বাৰ, 2ৰে কৰিলে 12, 0, 2 গুণ 2, 9ৰে কৰা, 9ৰে কৰিলে 12 একক, 9 গুণ 9, 10 11 12 3 30, 9 3 গুণ 27, যাবনে নাই? 9 3 গুণ 27, 13 কি হ'ব? 9ৰে কৰিলে 9 গুণ 9, 10 11 12, 3 30, 9 3 গুণ 27, 28 29 30, নাযায় নেকি? এইটো 2412 আছিল নে কি আছিল? এইটো 2412 আছিল। চাবা আমাৰ 59% থাকিল। 59%ৰ পৰা 41% বিয়োগ কৰিলোঁ আমি। 59 তাৰে পৰা 41 বিয়োগ কৰিলোঁ। 9ৰ 1 গ'লে 8, 5ৰ 4 গ'লে 1। তাৰমানে গিভেন 18% সমান 2412। এতেকে 1% সমান 2412/18। এতিয়া টোটেল ভোট কিমান পলিছে সেইটো সুধিছে। গতিকে 100% সমান হ'ব 2412/18 পূৰণ 100। এই 2412 কিহেৰে হৰণ যায় কৰা? 2ৰে 9 বাৰ, 2ৰে 24ক 12 বাৰ যাব, একক নাযায়। গতিকে 0 12 থাকিল, 12 6। এতিয়া 9ৰে কৰা, 9ৰে 9 গুণ 9, 10 11 12 3 30, 9 3 গুণ 27, 3 থাকিল, 9 4 গুণ 36। তাৰপিছত 134 পূৰণ 100 সমান 13400। তাৰমানে টোটেল ভোট এতেকে লিখিবা। এতেকে টোটেল ভোট পল সমান 13,400। গতিকে এইটোৱে তোমালোকৰ কুৱেশ্যন আছিল। গতিকে এইকেইটা কুৱেশ্যনে তোমালোকক দিছিলোঁ, একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন। গতিকে তোমালোকে এইখিনি ভালকৈ বহীত তুলি ল'বা আৰু নিজে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবা। মাজে মাজে ময়ো দি থাকিম তোমালোকক হোমৱৰ্কত। তোমালোকে এইখিনি বুজি পাইছানে? ভালকৈ চোৱা আৰু চাই কেনেকুৱা পালা মোক ক'বা। ঠিক আছে, হ'ব, অ'কে।